উপাধ্যক্ষ মহোদয়, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দাবী নং 6 আৰু 41 এই দাবীকেইটাত বিৰোধীয়ে যি কটন প্ৰস্তাৱ আনিছে তাৰ মই বিৰোধিতা কৰি কিছু ক'ব খুজিছোঁ। উপাধ্যক্ষ মহোদয়, দুৰ্যোগ আৰু ব্যৱস্থাপনা ডিজাষ্টাৰ মেনেজমেণ্ট এইটো এটা অতি গুৰুত্বপূৰ্ণ বিভাগ, কিয়নো ৰাইজৰ যেতিয়া বিপদ হয়, আলাই আথনি কিবা হয়, এই বিভাগটোৱে ৰাইজৰ ওচৰত আগবাঢ়ি যায় বিপদমুক্ত কৰিবলৈ বা বিপদৰ সময়ত অলপ সকাহ দিবলৈ। আমি যেনেকৈ বানপানীৰ সময় দেখোঁ, ধুমুহা, বতাহ ধুমুহা বা ভূমিকম্প, এই সকলোবিলাকৰ দায়িত্বত এই দুৰ্যোগ ব্যৱস্থাপনা থাকে। আৰু আমি দেখিবলৈ পাই অতি সুখী হওঁ যে আমি যেতিয়া বানপানী এৰিয়াবিলাক আমি ভ্ৰমণ কৰিবলৈ যাওঁ, বানপানীৰ সময়ত মোৰ সমষ্টিত কেইবাটাও বানপানী হোৱা অঞ্চল আছে, যে তাত মই যোৱাৰ আগতেই বিষয়াবৰ্গবিলাক উপস্থিত হয়গৈ। আৰু কোনো মানুহে আগতে যি এটা 2016ৰ আগতে যি এটা পৰিস্থিতি আছিল, সকলো মানুহ উগ্ৰ হৈ থাকে বানপানীৰ সময়ত। বানপানীত যেতিয়া যিসকল বিপদাগ্ৰস্ত হৈ থাকে, যে আমি চৰকাৰৰ পৰা একো পোৱা নাই, অন্ন পোৱা নাই, বস্ত্ৰ পোৱা নাই, আৰু প্ৰতিনিধি যাবলৈ ভয় কৰিছিল যে গৌবেগ ধনীয়ে তেওঁলোকক আদৰণি জনোৱা হয়। কিন্তু এতিয়া ক'তো আজিলৈকে এটা মই কমপ্লেইন পোৱা নাই যে চৰকাৰৰ ফালৰ পৰা আমি খোৱাৰ কাৰণে খাদ্য পোৱা নাই, সময়ত নাও পোৱা নাই, উদ্ধাৰ অভিযানকে সকলো পায়। এবাৰ মই বৰবালিটোপ বুলি আমাৰ অঞ্চল এটা আছে, অতি ভিতৰুৱা অঞ্চল, মই নাৱত যাব লাগে বানপানীৰ সময়ত, সৰু গাঁও কিন্তু আইলেণ্ড নিচিনা। তাত যাওঁতে কৈছে যে আমি আগতে বানপানী হ'লে মণ্ডল এজনক ইয়াত নেদেখোঁ, কিন্তু এতিয়া এইবাৰ বানপানীত যিগৰাকী চাৰ্কুল অফিচাৰ, মহিলা এগৰাকী আছিল দেৱাহতী ডেকা বুলি, যে এই চাৰ্কুল অফিচাৰ গৰাকী 3 বাৰ আহিছে নাৱত উঠি আমাক খবৰ ল'বলৈ। কেতিয়াবা মেডিকেল টিম লৈ আহিছে, কেতিয়াবা খাদ্য লৈ আহিছে। সেইটোৱে আমাৰ যিটো ডিজাষ্টাৰ মেনেজমেণ্টৰ যিটো আমাৰ উত্থান অসমত, এই আমাৰ চৰকাৰৰ দিনত এইটো প্ৰমাণ কৰিছে। কিন্তু মাননীয় উপাধ্যক্ষ মহোদয়, এই দুৰ্যোগ ব্যৱস্থাপনাৰ অন্তৰ্গত মই এটা ছাবজেক্ট আমাৰ চৰকাৰে লোৱাটো মই আহ্বান কৰিম, যিটো আছে মাংকি মেনেজ, বান্দৰৰ আক্ৰমণ। আজি হাতীৰে মানুহ মাৰিলেও ফৰেষ্টৰ ফালৰ পৰা কিবা লাভ পায়, যিহেতু ডিজাষ্টাৰ। তো মাংকি মেনেজ শুড বি আইডেণ্টিফাইড এজ এ ডিজাষ্টাৰ ইন দ্য ভিলেজেছ। আৰু এইটো ডিজাষ্টাৰৰ ৰূপ লৈছে। মই এই সদনতে আগতে 2-3 বাৰ মই কৈছোঁ কেনেকৈ আমাৰ গাঁৱৰ মানুহবিলাকে বান্দৰৰ আক্ৰমণত খেতি বাতি সকলো কৰিবলৈ এৰি দিছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি আমাৰ কৃষকে ধান খেতি কৰিবলৈ এৰিছে। যিসকল কৃষকে আগতে নিজৰ বাৰীখনত পাচলি খেতি কৰি পেলাই নিজে কিবা এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিল বা নিজৰ কাৰণে খাদ্য প্ৰস্তুত কৰিছিল পাচলি, সেইবিলাক বাৰী এতিয়া উচন হৈ পৰি আছে। ক'ৰবাত কেতিয়াবা গাঁওবিলাক গ'লে বাৰীখন সাধাৰণতে ঘূৰি কয় যে কেলৈ ইয়াত একো খেতি বাতি কেলৈ নাই, কয় যে বান্দৰৰ কাৰণে নাই। কাপোৰ ৰ'দত দিব নোৱাৰে, গোটেই ঘৰ আনহাইজেনিক কৰি পেলাব লাগে, কিয়নো টিং চিং মাৰি গোটেই ঘৰৰ ফুটা মাৰি থ'ব লাগে, নহ'লে ঘৰৰ ভিতৰৰ পৰা কেৰাহী বটোৱা লৈ যায়। সেইকাৰণে this should be identified as a menace and this should be included. The monkey problem should be included in the disaster management. যে বান্দৰৰ কাৰণে কিবাটো ব্যৱস্থা ল'ব লাগে, মই কওঁ কেনেকৈ লয় নাজানো। অষ্ট্ৰেলিয়াততো কালিং হয়, যিটো কাংগাৰুৰ যিটো অত্যাচাৰ অষ্ট্ৰেলিয়াত, তাত ইয়াৰলি এটা বোলে ইমান 1000 কাংগাৰু এইবাৰ কিলিং হ'ব, তেনেকুৱা ধৰণৰ ব্যৱস্থা। কিন্তু আমাৰ ইয়াত যিহেতু বান্দৰক বহুতে ভগৱান হিচাপে মানে, সেইটো মই কৰিবলৈ নকওঁ। কিন্তু সেই ইয়াৰ পপুলেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে বা ইয়াৰ মানুহৰ ওপৰত যি অত্যাচাৰ, সেইটো বন্ধ কৰিবলৈ কিবা এটা ব্যৱস্থা ল'ব লাগিব। নহ'লে বহু কৃষক, আমাৰ গ্ৰাম্য অৰ্থনীতি তললৈ লৈ গৈছে। দুৰ্ভিক্ষ এটা সময়ত বহুত অঞ্চলত দুৰ্ভিক্ষ হৈ পৰিবগৈ। সেইকাৰণে এইটোত আমাৰ চৰকাৰে বহুত চিৰিয়াছলি, আগতে কেইবাবাৰো মই কৈছোঁ, কিন্তু এতিয়ালৈকে একো ব্যৱস্থা পৰা মই দেখা নাই। কিন্তু মই আশা ৰাখিম যে চৰকাৰে এইটোত এটা গুৰুত্ব সহকাৰে ল'ব, কিন্তু নহ'লে এটা ডাঙৰ সমস্যা আহি আছে। আৰু মাংকিবিলাকৰ আৰু এটা কথা হৈছে কি, তেওঁলোকে ছেমি নন ভেজ হ'বলৈ গৈ আছে। আগতে তেওঁলোকে কি ভুজি কয়, এইটো তৃণভোজী আছিল, শাক পাচলি খায়। কিন্তু মানুহৰ যেতিয়া খাদ্য এটি টেষ্ট ল'বলৈ পালে, মাংসৰ জোল থাকে, মাছৰ জোল থাকে, তেওঁলোকে দে আৰ
ছেমি ভেজ মানে নন ভেজ ক'ৰবাত পাৰ মৰা মই দেখিছোঁ তেনেকুৱা এইখিনি আৰু তেওঁলোকক বহুতে কয় যে জংঘলত এৰি দিব লাগে কিন্তু এওঁলোকে জংঘলত থাকিব নোৱাৰে তেওঁলোকৰ ৱাইল্ড নেচাৰটো নাইকিয়া হ'ল জংঘলত তেওঁলোকে গৈ পেলাই কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে যে বনৰীয়া খাদ্য খায় এতিয়া বনৰতো বহুত বান্দৰ আছে তেওঁলোকে দে আৰ ৱাইল্ডলি যিবিলাক তেওঁলোকে খাদ্য পায় সেইবিলাক খাই পেলাই জীয়াই থাকে কিন্তু আমাৰ যি গাঁওবিলাকত যিবিলাক বান্দৰ হ'ল সিহঁতি ৱাইল্ড নহয় ছেমি ডমেষ্টিক বা ডমেষ্টিক বুলিয়ে ক'ব পাৰি তেওঁলোকে মানে ৱাইল্ডত কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে সেইকাৰণে সেই যিটো ব্যৱস্থা আছিল আগতে যে গৈ পেলাই কোনোবা জংঘলত এৰি দিয়ে সেই জংঘলত এৰিলে কিন্তু আকৌ ঘূৰি পেলাই আমাৰ গাঁৱলৈকে উভতি আহিব সেইকাৰণে মই আমাৰ বাকী ডাইজেষ্টাৰ মেনেজমেণ্ট সুন্দৰকৈ সকলো হৈ আছে কোনোবা ঘৰ ভাগিছে বানপানীত তেওঁলোকে পইচা পাইছে আমাৰ ধুমুহাত ঘৰ ভাগিছে পইচা পাইছে বানপানীত খাবলৈ খাদ্য সময়মতে ধুনীয়া খাদ্য কোনো অভিযোগ নোহোৱাকৈ খাদ্য পাইছে কিন্তু এই বান্দৰৰ সমস্যাটো আমাৰ ডাইজেষ্টাৰ মেনেজমেণ্টত আনি তেওঁলোকে যিটো ক্ষতি কৰিছে সেইটো এটা ডাইজেষ্টাৰ ধৰিবৰ কাৰণে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ কেৰকেটুৱাৰ উপদ্ৰৱো কম নহয় কিন্তু কোনটো কেৰকেটুৱাৰ উপদ্ৰৱো কেৰকেটুৱাটো আছে কিন্তু কেৰকেটুৱা ইজ নট ডেট মেজৰ বহুত ফল মূল তামোল নষ্ট তামোল নষ্ট কৰে বেছি মেজৰটো হ'ল আমাৰ হেৰি মেম্বাৰ ৰিপৰ্টাৰ লাইভ